আমাৰ স্কিনখন নেচাৰেলি বহুত সুন্দৰ হয় আসলতে, কিন্তু আমাৰ স্কিনখন বেয়া হৈ যোৱাৰ কাৰণ হৈছে আমি নিজে লাহে লাহে যেতিয়া আমাৰ বয়স হৈ আহে তেতিয়া আমাৰ খোৱা বোৱা বিলাকত আমি ধ্যান নিদিওঁ। আমি যাতা বস্তু খাওঁ, বাহিৰৰ আমি ফাষ্ট ফুড খাওঁ। তো সেইটো কাৰণে লাহে লাহে স্কিনৰ যিটো লেয়াৰ থাকে আমাৰ সেই লেয়াৰটো লাহে লাহে ডেমেজ হ'বলৈ ধৰে। তাৰপিছত ভিতৰৰ লেয়াৰ বিলাক ডেমেজ হ'বলৈ ধৰে। তাৰপিছত আমাৰ যেতিয়া আমি প্ৰিকশ্যন একো নলওঁ তেতিয়া আমাৰ লাহে লাহে বস্তুটো ধৰলে বেয়াৰ পৰা বেয়া ফাললৈ ঢাল খাই গুচি যায়। আমি খোৱা বোৱা জেনেৰেলি এনজয়মেন্ট বিচাৰো। ধৰি লওক আমি যিবোৰ খাব লাগে সেইবোৰ আমি ফুড নাখাওঁ, আৰু যিবোৰ খাব নালাগে সেইবোৰ আমি ফুড খাওঁ। আমি জেনেৰেলি আমাৰ স্কিনখন আৰু হেল্থ বেয়া হোৱাৰ মেইন কাৰণ হৈছে আমাৰ লাইফষ্টাইল আৰু আমাৰ ফুড ষ্টাইল। যিটো আমি ফুড খাওঁ সেই ফুডৰ পৰা আমি লাহে লাহে আমি বেমাৰী হ'ব ধৰো। ধৰি লওক আমি যেনেকুৱা ধৰণৰ ফুড আমি খাব লাগে সেনেকুৱা ধৰণৰ নোখোৱাৰ কাৰণে লাহে লাহে আমাৰ বেমাৰ হ'বলৈ ধৰে। আৰু যেতিয়া আমাৰ বেমাৰ হ'ব ভিতৰত, যেতিয়া আমাৰ পটকে আমাৰ ডিজিজটো বাহিৰলৈ নোলাব পাৰে কিন্তু আমাৰ স্কিনত পটকে দেখা যায় সেই ডিজিজটো, যেনেকুৱা ধৰণৰ ডিজিজ হওক। চ' সেইকাৰণে আমি নিজেই দায়ী আচলতে আমাৰ স্কিনবোৰ বেয়া হোৱাৰ কাৰণে। চ' কিছুমানৰ আপোনালোকে কেতিয়াবা চাব কিছুমান মানুহৰ স্কিন একদম বাচ্চাৰ নিচিনা ধুনীয়া হৈ থাকে। চ' তেওঁলোকে অলপ মেইনটেইন কৰে, তেওঁলোকে খোৱা বোৱাবিলাক মেইনটেইন কৰাৰ কাৰণে আচলতে সেই তেওঁলোকৰ স্কিনটো সদায় সুন্দৰ হৈ থাকে। এতিয়াও একো হোৱা নাই। আপোনালোকৰ স্কিন যদি বেয়া হৈ গৈছে তেতিয়াহ'লে মই যিখিনি ৰিমেডি দিম, যিখিনি কথা কম আপোনালোকে খুব ভালকে মানিব, মেইনটেইন কৰিব। মই মানে আগতেও কওঁ আপোনালোকক, মই স্কিনত ওপৰত কিবা কিবি লগাই থকাতকে ওপৰত আমি লগাব লাগিব। ডেফিনেটলি আমি নেচাৰেল বস্তু ওপৰত লগাব লাগিব, তেতিয়া আমাৰ স্কিনটো ভাল হ'ব। কিন্তু আমাৰ ভিতৰৰ পৰা গ্লো হ'বৰ কাৰণে, আমাৰ ভিতৰৰ পৰা আমাৰ ভাল হ'ব, আমাৰ হেল্থ যদি ভাল হ'ব ভিতৰৰ পৰা, তেতিয়াহ'লে আমাৰ স্কিনখন গ্লো কৰিব ধুনীয়াকে। চ' এই বস্তুটো আপোনালোকে অকমান বুজিব লাগিব এই কথাটো। ওপৰত আমি যদি যা তা বস্তু কিবা কিবি লগাই থাকো আৰু যদি আমি হেল্থি ফুড নাখাওঁ, আমি হেল্থি লাইফষ্টাইল এটা মেইনটেইন নকৰো, তো তেতিয়াহ'লে আমাৰ পানী ঠিককে নাখাওঁ, আমি যদি টোপনি ঠিককে নলওঁ, আমি যদি এক্সাৰচাইজ নকৰো, তেতিয়াহ'লে আমাৰ স্কিনখন লাহে লাহে বেয়াৰ পৰা বেয়া হয়তো গুচি যাবই। তাৰপৰা আমাৰ হেল্থত বহুত ডাঙৰ ডাঙৰ আমাৰ প্ৰব্লেম হ'ব পাৰে। চ' মই যিখিনি কথা কম কাইণ্ডলি আপোনালোকে সেইখিনি জানিব, বুজিব, আৰু ভালকে সেইমতে যদি আপোনালোকে মেইনটেইন কৰি যায় তেতিয়াহ'লে কোনো প্ৰব্লেমে কেতিয়াও আপোনালোকৰ হ'ব নোৱাৰে। স্কিনত আৰু হেল্থত কোনো প্ৰব্লেম কেতিয়াও হ'ব নোৱাৰে। স্কিনখন বেয়া হৈ যোৱাৰ পিছতো যদি আমি একো প্ৰিকশ্যন নলওঁ তেতিয়াহ'লে আৰু স্কিনখন বেয়া হৈ যাব। বেয়াৰ পৰা বেয়া হৈ গৈ থাকিব। তাৰপিছত আৰু একো কৰিলেও যেতিয়া আপোনাৰ স্কিনখন ডাঠ হৈ যায়, স্কিনখন এটা লেয়াৰ পৰি স্কিনত ডাঠ হৈ যায় আৰু সেই বস্তুটো আমি গুচাব নোৱাৰা হওঁ। চ' যেতিয়া অকমান বেয়া হ'ব স্কিনখন, অলপ যেতিয়া বেয়া হ'বলৈ আৰম্ভ কৰিব, তেতিয়া আমি প্ৰথমতে আমি হেল্থটোক মন কৰিব লাগিব যে আমি কি খাইছো। প্ৰত্যেক দিনা ৰাতিপুৱা উঠাৰ পৰা আমি কি খাইছো সেইটো মন কৰিব লাগিব। আৰু সেইটো যদি আপুনি মন কৰি খায়, আপুনি স্কিনত দুদিনমান একো নলগোৱাকে থাকক, দেখিব নিজে নিজে আপোনাৰ স্কিনখন গ্লো আহিব। তাৰপিছত আপুনি স্কিনখনক মেইনটেইন কৰক, দেখিব আপোনাৰ সুন্দৰ হৈছে, আপোনাৰ হেল্থো ঠিক হৈছে, আপোনাৰ স্কিনো ঠিক হৈছে। ৰ'দে আমাৰ স্কিনখন যথেষ্ট বেয়া কৰে। তো কেনেকে প্ৰিকশ্যন ল'ব সেইটো মই কৈ যাম আপোনালোকক। শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু মই এটা পেকৰ কথা ক'ম আপোনালোকক, চিম্পল পেক এটা। আপুনি একো মাৰ্কেটৰ পৰা কোনো বস্তু কিনাৰ দৰকাৰ নাই। মই যেনেকে আপোনাক থাম্বনেইলত কৈছো যে এটকাও খৰচ কৰিব নালাগে আপোনাৰ স্কিনখন গ্লো হৈ থাকিবৰ কাৰণে। সেই হিচাপতে আপোনালোকৰ গ্লো হৈ থাকিব স্কিনখন। মই এটা পেক ক'ম, সেই পেকটো আপোনালোকে সপ্তাহত 2 দিন লগাব আৰু আপোনালোকে নিজে প্ৰুফ পাব, আৰু আপোনালোকে মোক কমেন্টত জনাব কেনেকুৱা পাইছে। আমি এতিয়া ভিতৰখনৰ পৰা কি চেঞ্জেছ আনিব পাৰো সেইটো চাওঁ আহক। ভিতৰখনৰ পৰা আমি কেনেকে গ্লো কৰিব পাৰো আমাৰ স্কিনটো, আমাৰ হেল্থটো কেনেকে গ্লো হ'ব ভিতৰৰ পৰা। আমি স্কিনত যদি কিবা লগাওঁ, আপোনালোকে এতিয়া মোক সোধে, সেইকাৰণে আপোনালোকে চাগে গমেই পাইছে মই সদায় স্কিনৰ কথা আগতে নকওঁ। স্কিনৰ কিবা লগোৱাৰ আগতে মই হেল্থৰ কথা কওঁ। পানী খাইছে নে নাই, টোপনি আপোনালোকৰ ভাল হৈছে নে নাই, আপোনালোকে হেল্ডি ফুড খাইছে নে নাই, এক্সাৰচাইজ কৰিছে নে নাই, মই সেইখিনি কথা আগতে কৈহে আপোনালোকক পিছত মই কওঁ যে স্কিনত এই বস্তুটো আপোনালোকে লগাব। তো স্কিনত যদি আপোনালোকে অকল এটা প্ৰডাক্ট লগায় তেতিয়াহ'লে কি হ'ব, আৰু সেই প্ৰডাক্টটো আমাৰ স্কিনৰ ওপৰৰ লেয়াৰত থাকি যায়। ওপৰৰ লেয়াৰখন আপুনি দুদিনমান অকমান ভাল দেখিব পাৰে, কিন্তু সেইটো ফৰ দা টাইম বিং, সদায় কাৰণে সেইটো আপোনাৰ কণ্টিনিউ হৈ নাথাকে। চ' সেইটো কাৰণে সেইটো ওপৰৰ লেয়াৰত থাকি যায়, গতিকে আমাৰ বিশেষ একো কামত নাহে সেই বস্তুটো। চ' ভিতৰৰ পৰা গ্লো হলেহে, ভিতৰৰ পৰা ঠিক ঠাক হলেহে আমি বাহিৰত কাম কৰিব লাগিব। জানিব লাগিব আমাৰ ভিতৰখনত কি হৈ আছে, আমি কি খাইছো আৰু কি খাব লাগে, আৰু ইয়াৰ সলিউশন কি।
আমাৰ স্কিনখন সবতকে বেছি প্ৰভাৱিত হয় ফ্ৰী ৰেডিকেলছৰ পৰা এটা ফ্ৰী ৰেডিকেলছ কি হয় কেনেকৈ হয় মই আপোনালোকক এতিয়া কৈ আছো যেতিয়া আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলছ বাঢ়িব ধৰে তেতিয়া আমাৰ স্কিনত এফেক্ট কৰে ফ্ৰী ৰেডিকেলছ বাঢ়িলে আমাৰ অক্সিডেটিভ ডেমেজলৈ চেঞ্জ হয় অক্সিডেটিভ ষ্টেটছলৈও পৰিৱৰ্তন হয় আৰু সেইটোৱে হৈছে আমাৰ সিৰিয়াছৰ পৰা সিৰিয়াছ বেমাৰ হোৱাৰ এটা মেইন কাৰণ আমাৰ স্কিন সেল ডেমেজ হয় আৰু আমি অকাল বাধ্যতা আমাৰ হ'বলৈ ধৰে তেতিয়া অকাল বাধ্যতা মানে আপোনালোকে চাগে বুজিছে সৰু কম বয়সতে স্কিনত ৰিংকল পৰা ভাগৰ লাগি থকা বেছিকে কাম বন কৰিব মন নোযোৱা খোজ কাঢ়িব মন নোযোৱা এনেকুৱা বহুত ধৰণৰ কথা আছে আমাৰ কম বয়সতে আমাৰ সেইবোৰ হ'বলৈ ধৰে আমাৰ স্কিনত কোলাজেন প্ৰটিন থাকে আৰু সেই কাৰণে আমাৰ স্কিনৰ ইলাষ্টিচিটি ঠিক হৈ থাকে স্কিন টাইট আৰু গ্লোয়িং হৈ থাকিবৰ কাৰণে কোলাজেনৰ ইম্পৰ্টেন্ট আছে ফ্ৰী ৰেডিকেলছে আমাৰ স্কিনৰ কোলাজেন নষ্ট কৰে আৰু আমাৰ স্কিনখন লুজ কৰে বহুত ধৰণৰ দাগ ধব্বা হয় আৰু আমাক সোনকালে কম বয়সতে বয়সস্থ দেখায় ফ্ৰী ৰেডিকেলছ বাঢ়িলে স্কিনখনত বহুত ধৰণৰ প্ৰবলেম হ'ব পাৰে যেনেকে ধৰি লওক সৰু সৰু ফুহাৰ নিচিনা হয় ফ্ৰিকলছ হয় ৰিংকলছ হয় স্কিনখন ডাঠ হৈ যায় বহুত ধৰণৰ সৰু সৰু দাগ হয় এনেকুৱা বহুত ধৰণৰ প্ৰবলেম আমাৰ স্কিনত হয় প্ৰথমতে আমি কওঁ সলিউশন ওপৰৰ স্কিনখনত আমি এতিয়া কি কৰিব পাৰো আমি প্ৰথমতে আমি ৰ'দৰ যেটো ইউভি ৰেডিয়েশনৰ পৰা আমি বাচিব লাগিব সেইটো বচা যায় এতিয়া কেনেকে আপোনালোকক সদায় সাকে মই কৈ আহিছো যে সানস্ক্ৰিন বা সানব্লক লগাব এজ আৰু আপোনাৰ স্কিনৰ টাইপ চাই পেলাই এতিয়া মই আপোনালোকক নেদেখাকে একো ক'ব নোৱাৰিম তথাপিও মই কৈছো আপোনালোকে নিজে অলপমান বুজি ল'ব যেতিয়া আমাৰ লেডিজ সকলে বাহিৰলৈ ওলাই মই আগতে সাকে কৈছো এটা ভিডিঅত মুখত এখন কাপোৰ মাৰি ল'ব মুখত আৰু যেনেকে মানে ডাকু বিলাকে যেনেকে মাৰে তেনেকে এখন কাপোৰ মাৰি ল'ব মুখত আৰু মূৰত তেনেকে এখন কাপোৰ মাৰি ল'ব সানস্ক্ৰিন কিন্তু আগত লগাব আৰু ছাতি আৰু সানগ্লাস ইউজ কৰিব সানস্ক্ৰিন আৰু সানব্লক ইউজ কৰিব আৰু নহলে বা আৰু এটা আপোনালোকে কাম কৰিব এল'ভেৰা ঘৰত আছে সাকে এল'ভেৰাৰ যেটো ৰস হয় এল'ভেৰা কাটি পেলাই তাত এটা ইয়েলো কালাৰ এটা বস্তু ওলাই সেই বস্তুটো মানে তলত দেখিব কটাৰ পিছত তলত এটা ইয়েলো কালাৰ বিজলুৱা এটা ওলাই সেইটো আপোনালোকে ৰাখি থৈ দিব অলপ দেৰি থিয় কৰি পেলাই এল'ভেৰা টুকুৰা তাৰ পিছত সেই বস্তুটো যাবলৈ দিব সেইটো বস্তু আপোনালোকে স্কিনত ইউজ নকৰিব স্কিনত ইৰিটেশন হ'ব এটো ইউজ কৰিলে আৰু বহুত ধৰণৰ প্ৰবলেম হ'ব পাৰে সেইখিনি যাবলৈ দি পেলাই ভিতৰৰ যেটো বিজলুৱা বস্তু সেইটো স্কিনত আপোনাৰ মুখত হাতত ডিঙিত ভালকে এটা লেয়াৰ লগাই পেলাই অলপ দেৰি ৰাখি শুকাবলৈ দিব শুকাব দিয়াৰ পিছত আপুনি বাহিৰলৈ ওলাই যাব তাৰ ওপৰত আপুনি বেলেগ অন্য সানস্ক্ৰিন লগাবও পাৰে নলগাবও পাৰে বা পাতলকে যদি এটা মেকআপ কৰে তাৰ ওপৰত তেতিয়া আপুনি কৰিব পাৰে কিন্তু এল'ভেৰাৰ এটা লেয়াৰ ভালকে লগাই পেলাই আপোনালোকে বাহিৰলৈ ওলাই যাব যদি সানস্ক্ৰিন লগাবলৈ দিগদাৰ পায় বা কিবা কাৰণে প্ৰবলেম হয় এল'ভেৰাটোৱে কিন্তু সাংঘাতিক ধৰণৰ এটা প্ৰটেকচন দিয়ে আৰু এটা ভাল প্ৰটেকচন আছে ৰ'দৰ পৰা আপোনাৰ ফ্ৰী হ'ব কাৰণে সেই বস্তুটো মই নিজে কৰো কেতিয়াবা আপোনালোকে কৰিবলৈ হয়তো অকমান আমনি পাব পাৰে তথাপিও কৰিব পাৰে গৰুৰ কেঁচা যেটো গাখীৰ হয় সেই গাখীৰটো অকমান কপাহত লৈ পেলাই মুখত ডিঙিত হাতত গুটে বিলাকতে লগাই ল'ব পাৰে তাৰ ওপৰত আপোনালোকে কিবা ইউজ কৰি পেলাই ৰ'দলৈ ওলাব পাৰে তাৰ পিছত যদি আপোনালোকে ৰ'দলৈ যায় তেতিয়া আপোনাৰ বহুত প্ৰটেকচন পাব ৰ'দৰ পৰা তেনেকে যেতিয়া আমি ইউভি ৰেডিয়েশনৰ পৰা আমি স্কিনখন প্ৰটেক্ট কৰিব পাৰো তাৰ পিছত আমাৰ বহুত প্ৰবলেমৰ সলভ হৈ যায় তেতিয়া আৰু এতিয়া কিছুমানে ধৰি লওক বাহিৰলৈ ওলাই গৈ থাকিব লাগে তেওঁলোকৰ কন্টিনিউয়াছলি সেই কামটো হয় ৰ'দটো পৰে বা ৰ'দত ওলাই যাব লগা হয় তেতিয়ালে আপোনালোকে সানস্ক্ৰিনৰ উপৰিও সেই কাপোৰখন ইউজ কৰাটো খুব জৰুৰী তেনেকে আপোনালোকে বাহিৰলৈ ওলাব কোনে কি ভাবিছে কি ক'ব কি নক'ব সেইবোৰ একেবাৰে চিন্তা কৰি নাথাকিব নিজৰ কথা চিন্তা কৰিব নিজৰ প্ৰটেকচনৰ কথা চিন্তা কৰিব এটা সেকেন্ডটো আমি কি প্ৰিকশন ল'ব পাৰো ষ্ট্ৰেচৰ পৰা একদম ফ্ৰী হৈ থাকিব কোনো ধৰণৰ ষ্ট্ৰেচ আপোনালোকে কেতিয়াও নলব মই আপোনালোকক ইয়াতে এটা কথা কওঁ আমি মানুহ বিলাকে ষ্ট্ৰেচ লৈ পেলাই একো কৰিব নোৱাৰো ইভেন আমাৰ বহুত বেয়াহে হয় ষ্ট্ৰেচ লৈ পেলাই সো ষ্ট্ৰেচ ললে আমি কোনো ধৰণৰ ভাল কাম কৰিব নোৱাৰো ভাল চিন্তা কৰিব নোৱাৰো তো সেই কাৰণে ষ্ট্ৰেচ একেবাৰে নলব আপোনালোকে মেডিটেশন মই কওঁ অকনমান সময় 2 মিনিট 1 মিনিট যিমান পাৰে মেডিটেশন কৰাটো কৰক অকমান যোগা কৰাটো কৰক সেইখিনি নিজৰ কাৰণে সময় ৰাখক তেতিয়া আপোনালোকে ষ্ট্ৰেচ ফ্ৰী হৈ থাকিব ষ্ট্ৰেচ ললে আমাৰ স্কিনত বহুত ধৰণৰ প্ৰবলেম ষ্ট্ৰেচৰ পৰা আহে কিন্তু ষ্ট্ৰেচৰ পৰা আমাৰ কৰ্টিসল হৰমোন বাহে আৰু সেইটোৱে আমাৰ ফ্ৰী ৰেডিকেলছ বঢ়াই দিয়ে আৰু সেইটো কাৰণে আমাৰ স্কিনখন বেয়া হ'বলৈ ধৰে
থাৰ্ড নাম্বাৰটো হৈছে স্লিপ টোপনি স্লিপ চাইকেলটো আমাৰ খুব ভাল হ'ব লাগে টোপনিটো আমি খুব ভালকে ল'ব লাগে সোনকালে বেডত গৈ পেলাই সোনকালে উঠাটো এটা খুব ভাল হেবিট সেইটো আপোনালোকে কাইন্ডলি সেই হেবিটটো কৰিব সোনকালে বেডত যাব আৰু হয়তো সোনকালে গ'লে দুদিন তিনিদিনৰ কাৰণে দুদিন বা তিনিদিন আপোনালোকৰ ভাল টোপনি নাহিব পাৰে অকণ দেৰিকৈ আহিব পাৰে থাৰ্ড ডে পৰা দেখিব বা ফৰ্থ ডে পৰা দেখিব আপোনালোকৰ সেইটো হেবিট হৈ গৈছে ভাল টোপনি ল'লে আমাৰ স্কিনখন ভালে থাকে আমাৰ হেল্থ ভালে থাকে যেতিয়া আমি ভাল টোপনি এটা নলওঁ তেতিয়া আমাৰ কৰ্টিসল আৰু ফ্ৰী ৰেডিকেলছ বাঢ়ে আৰু সেইটোৱে স্কিনখন বেয়া কৰে যেতিয়া আমি ভাল টোপনি লম তেতিয়া আমাৰ পৰা এটা এন্টিঅক্সিডেন্ট প্ৰডিউস হয় আৰু সেই এন্টিঅক্সিডেন্ট আমাৰ বডিৰ কাৰণে আমাৰ স্কিনৰ কাৰণে কিমান জৰুৰী আপোনালোকে হয়তো জানে সো খুব ভাল টোপনি এটা লোৱাটো সাংঘাতিক জৰুৰী কথা এতিয়া বাহিৰৰ পৰা আমি যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট পাব পাৰো তাৰ কাৰণে আমি ভাল ফুড ল'ব লাগিব ভেজিটেবলছ ফ্ৰুটস নাটস সিডস হোল গ্ৰেইন এইবিলাকত যথেষ্ট পৰিমাণে আমি এন্টিঅক্সিডেন্ট পাওঁ এই বস্তুবোৰ আপোনালোকে গোটেইখিনি যে ইনক্লুড কৰিব লাগিব কথা নাই অলপকে আপোনালোকে ডায়েটত ইনক্লুড কৰিব আপোনালোকে এটা কথা সদায় মন কৰিব আমি কৰবাত আমি ইনভেস্ট কৰাতকে আমি বডিটোক আমি ইনভেস্ট কৰিব লাগে সেইটো কথা সদায় মন কৰিব বডিটোক যদি আমি অলপ ইনভেস্ট কৰো খোৱা বোৱা লৈ পেলাই তেতিয়াহলে আমাৰ সকলো হেল্থটো ঠিক থাকিব আমি বডিটোক আমি ইনভেস্ট নকৰো বডিটো যাটা কিবা কিবি আমি খাই পেলাই পেটটো ভৰাই থৈ দিও আৰু আমি বেলেগ জায়গাত ইনভেস্ট কৰো বডিটোক ইনভেস্ট কৰাটো খুবেই জৰুৰী আপোনালোকে ভাল আহাৰ মানে এনেকুৱা কথা নহয় যে বহুত কিবা কিবি আপোনালোকে কষ্টলি ফ্ৰুটস খাব লাগিব হয় আমি ড্ৰাই ফ্ৰুটছত বা নাটছত এইবিলাকত আমি অলপ ইনভেস্ট কৰিব লাগে খুব বেছি পৰিমাণে যে ইনভেস্ট কৰিব লাগে হেনকুৱা কথা নাই আপোনালোকে অলপ কম পৰিমাণে মানে আহাৰটো কি খাব লাগিব আপোনালোকে চাব তাত যদি কোৱালিটি ভালে থাকে কোৱান্টিটি বহুত হ'বলে দৰকাৰ নাই আহাৰত সদায় কম পৰিমাণৰে আহাৰ খাব কিন্তু কোৱালিটি চাব কোৱালিটি আপোনালোকে ভাল খোৱাটো জৰুৰী তেতিয়া আমাৰ হেল্থ আৰু স্কিন খুব ভালে থাকিব আপোনালোকে হ্যাপি ফিল কৰিব আৰু ভাল লাইফ এটা এনজয় কৰিব পাৰিব ডিটক্সিফিকেশন আমাৰ শৰীৰৰ যিবিলাক বেয়া আৱৰ্জনা আছে সেইবোৰ ওলাই যোৱাটো আমি আমাৰ বাহিৰলৈ যেটো উলাই যায় ডে টু ডে লাইফত আমি যেনেকে লেট্ৰিনলৈ যাওঁ কিন্তু হেতুৱে কেতিয়াবা যথেষ্ট নহয়গে আমাৰ গোটেইবোৰ বস্তু শৰীৰৰ বেয়া বস্তুবোৰ আমাৰ বাহিৰলৈ উলাই নাযায় সেই শৰীৰটো ডিটক্সিফিকেশন কৰাটো খুবেই দৰকাৰী আমাৰ ঘামটো ডিটক্সিফিকেশন হয় ডিটক্স হয় বডিটো সো হে কাৰণে খুব যেতিয়া আপুনি এক্সাৰসাইজ কৰিব আৰু যেতিয়া খুব ঘামিব যেতিয়া আপুনি এক্সাৰসাইজ কৰা মানুহৰ স্কিন সদায় চকচকীয়া আৰু সুন্দৰ হয় হেতু চাব যেতিয়া আপুনি এক্সাৰসাইজ কৰিব তেতিয়া আপুনি আপোনাৰ ঘামত আপোনাৰ ডিটক্সিফিকেশন হয় তো এক্সাৰসাইজ কৰাটো ডেইলি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা যদি আপোনালোকে এক্সাৰসাইজ কৰে ডেইলি নহলেও সপ্তাহত 3 দিন যদি এক্সাৰসাইজ কৰে হেতু এটা খুব ভাল ফল পাব আৰু ডিটক্সিফিকেশন কৰিবৰ কাৰণে আৰু এটা আপোনালোকে কাম কৰিব পাৰে দুদিন বা এটা দিন সম্পূৰ্ণ ফ্ৰুটস আৰু পানীত থাকিব আপোনালোকে ফ্ৰুটস ভেজিটেবলছ আৰু পানী খাই পেলাই যদি এটা দিন থাকে বা দুটা দিন থাকে শৰীৰটো একদম ধুনিয়া আপোনালোকৰ নতুন হৈ যাব একদম ডিটক্সিফিকেশন সুন্দৰকে হ'ব আপুনি খুব এনাৰ্জি ফিল কৰিব তাৰ পিছত আৰু খুব ভাল ফিল কৰিব ডিটক্সিফিকেশনটো হে কাৰণে আমাৰ শৰীৰত খুবেই জৰুৰী কথা এটো ফ্ৰুটস আৰু ভেজিটেবল খাই পেলাই বাকি দিনটোত আমি একো আহাৰ না খাই পেলাই ফ্ৰুটস আৰু ভেজিটেবল খাই পেলাই খুব সুন্দৰ ডিটক্সিফিকেশন হৈ যায় বডিটো আৰু হেতু মাহত এবাৰ কৰাটো খুব জৰুৰী আৰু খুব এটা ভাল কথা স্মোক কৰা ড্ৰিংক কৰা এবোৰ বস্তু আমাৰ হেল্থৰ কাৰণে সাংঘাতিক বেয়া স্কিনৰ কাৰণেও বেয়া যদি আপোনালোকে কোনোবা এবোৰ বেয়া হেবিট আছে তেতিয়ালে এবোৰ হেবিট একদম লাইফৰ পৰা কাট কৰিব আমাৰ যেতিয়া লাহে লাহে এজ হৈ আহে তেতিয়া আমাৰ স্কিনৰ কোলাজেন প্ৰডাকচন কমি আহে তেতিয়া আমি বাহিৰৰ পৰা কোলাজেন প্ৰটিন ৰিচ যিবিলাক ফুডত আছে সেইবিলাক ফুড আমি ল'ব লাগে ভিটামিন সি প্ৰটিন ৰিচ আহাৰ আমি লোৱাটো জৰুৰী এতিয়া মই এটা পেকৰ কথা কৈছিলো আপোনাক সেই পেকটো আমি কি লগাম সপ্তাহত 2 দিন লগাব হেতু আমি চাও হক মৌ লব 1 টিস্পুন হাফ টিস্পুন লব হালধি আৰু 1/4 টিস্পুন লব ফিটকিৰি গুৰি একদম ফাইন গুৰিটো হ'ব লাগে হেখিনি মিক্স কৰি পেলাই মুখখন ভালকৈ ক্লিন কৰি মুখত লগাই থৈ দিব 5 মিনিটৰ কাৰণে 5 মিনিট পাছত মুখখন ভালকে ধুই দিব এই সিস্টেমটো যেটা আপুনি কৰিব দেখিব স্কিনখন লাহে লাহে আপোনাৰ যেটো স্কিনৰ যেটো আমাৰ এটা লেয়াৰ পৰে
মানে ৰ'দত পৰা হওক বা সৰু সুৰা দাগ ধব্বা বিলাক হওক বা যিকোনো কাৰণে হওক আমাৰ স্কিনত এটা লেয়াৰ পৰি যায় সেই লেয়াৰটো লাহে লাহে নোহোৱা হ'ব স্কিনত আপোনাৰ ৰিংকলছো কমিব বহুত ধৰণৰ প্ৰব্লেমৰ পৰা আপোনালোকে ফ্ৰী পাব আৰু যিবিলাক পিম্পল আছে যিসকলৰ তেওঁলোকেও ভাল পাব আপোনালোকে মোক কোনোবাই সুধি আছে যে পিম্পল আৰু একনিৰ কাৰণে কি কৰিম এই পেকটো লগাব আপোনালোকে খুবেই ভাল পাব পেকটো লগাব সপ্তাহত 2 দিন মানে ৰাতি হওক দিন হওক কোনো কথা নাই আপোনালোকে লগাব পাৰে আৰু খুবেই ভাল পাব এই কথাখিনি আপোনালোকে এনেকে মানি চলক যেনেকে মই কৈছো তেনেকে মানি চলক কিবা থাকিলে মোক কব জনাব এটা কথা কম আপোনালোকক অকল স্কিনত মই যিবিলাক ভিডিঅ' দিওঁ তাতে মই অকল স্কিনৰ কথা আপোনালোকক কেতিয়াও নকওঁ অকল স্কিনখনত আমি মেইনটেইন কৰি থাকিলে টেক কেয়াৰ কৰি থাকিলে বিশেষ একো আমি লাভ নাপাম আমি প্ৰথমতে হেলথৰ পৰা আমি আৰম্ভ কৰিব লাগিব স্কিনখন যদি আমি ঠিক কৰো আমি হেলথৰ পৰা আৰম্ভ কৰিহে আমি স্কিনখনলৈ যাব লাগিব তো আমি হেলথটো আগতে ঠিক কৰিম তাৰপিছত আমি স্কিনখন ঠিক কৰিম সো তেনেকে যদি আমি আগবাঢ়ি যাওঁ খুবেই ভাল পাম খুবেই হ্যাপি লাইফ এটা আমি এনজয় কৰিব পাৰিম সো হ্যাপি হৈ থাকক সুখত থাকক মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশনবোৰ আপোনালোকে পাব সো হ্যাপি হৈ থাকক সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল